Good evening everyone. আজি হল আমাৰ বিশ্ব স্বাস্থ্য দিৱস 7 এপ্ৰিল। আমি আজি আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰত বিশ্ব স্বাস্থ্য দিৱস পালন কৰিলো কাৰণ এটো আমাৰ anniversary of the founding of WHO in 1948 সেই উপলক্ষে আমি আজি পালন কৰিলো। আজি আমাৰ থিমটো আছিল healthy beginnings and hopeful futures। তো আমাৰ সুস্থ আৰম্ভণি আৰু আশাবাদী ভৱিষ্যত এই সুস্থ আৰম্ভণি আৰু আশাবাদী ভৱিষ্যত লৈ আমি কেনেকৈ জীয়াই থাকিম সেই উপলক্ষে আজি আমাৰ আয়ুষ্মান আৰোগ্য মন্দিৰত আজি আমাৰ লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰত পালন কৰিলো। আজি আমাৰ যেটো বিশ্ব স্বাস্থ্য দিৱস আছিল আজি আমাৰ ইয়াতে উপস্থিত আছিল আমাৰ ভিএছএনসি মেম্বাৰ সকলৰ লগতে স্থানীয় গয়াবাসী ৰাইজ বিশেষকৈ আমাৰ যিসকল মাতৃ আছিল এই মাতৃ গৰ্ভৱতী মাতৃ আৰু যিসকল আমাৰ এনে ৰিপ্ৰডাক্টিভ এজৰ যিসকল মাতৃ আছিল সেই সকলে আজি আমাৰ সেই স্ক্ৰিনিং কেম্প বা আমাৰ যিখন মিটিং হৈছিল তাতে উপস্থিত আছিল। আমি মিটিংত সাধাৰণতে এইখিনি কথাকে বুজাই দিছিলো যে আমাৰ এই আয়ুষ্মান আৰোগ্য মন্দিৰত আমি সাধাৰণতে কি সাৰ্ভিসৰ ওপৰত আমি সেৱা আগবঢ়াই আছো সেইখিনি কথা গোটেইখিনিকে আমি বুজাই দিয়াৰ উপৰিও সেইখিনি আমি স্ক্ৰিনিংও কৰিলো। আলটিমেটলি আমাৰ এই আয়ুষ্মান আৰোগ্য মন্দিৰত 12 পেকেজৰ ওপৰত আমি ভালকৈ গুৰুত্ব আৰোপ কৰিব লগা হৈছে আৰু গুৰুত্ব দি আছো আমি আৰু সেইখিনি বস্তু আমি যেটো স্বাস্থ্যৰ প্ৰতি সজাগতা একদম প্ৰেগনেন্ট ওমেনৰ পৰা মেন্টেল হেলথ লৈকে ইমাৰ্জেন্সি সাৰ্ভিস লৈকে যিখিনি আমাৰ ইয়াত দিব লগা আছে বয়োজ্যেষ্ঠ নাগৰিকসকলৰ যতনৰ পৰা আদি কৰি আমি এই 12 পেকেজৰ কথাখিনি আমি ভালকৈ বুজাই দিয়াৰ উপৰিও এই ৰাইজক আমি এইখিনি সজাগ কৰিও তাৰ উপৰিও আমি ভিএছএনসি মেম্বাৰ সকলক আমি এটা বস্তু কলো যে তেখেতসকলক জানিব লাগে যে বস্তুখিনি যে আমাৰ ইনষ্টিটিউশনাল যিখিনি ডেলিভাৰী সেইখিনি ইনষ্টিটিউশনত হ'ব লাগে আৰু যেটো পোষ্টনেটাল যেটো চেকআপ হেতু টাইমলি হ'ব লাগে আৰু প্ৰেগনেন্ট ওমেন সকলৰ যেটো চেকআপ হেতু টাইমলি হ'ব লাগে মেন্টৰ চেকআপ হেতু হ'ব লাগে আৰু সেইখিনি বস্তু আমি বুজাই দিয়াৰ উপৰিও যে আমাৰ যিবিলাক ফ্যামিলি প্ল্যানিং মেথড সেই ফ্যামিলি প্ল্যানিং মেথডৰ ওপৰত আমি কিছু কথা তেখেতসকলক জানিব দিলো যে এই প্ৰেগনেন্ট যিসকল আমাৰ ৰিপ্ৰডাক্টিভ এজত যিখিনি আমাৰ ওমেন্স আছিল সেই সকলক আমাৰ সেই মাতৃ সকলক আমি এটা কথাকে ক'ব বিচাৰিছিলো আৰু এটা কথাই ক'লো আৰু যেটো নেকি আমাৰ এই মাতৃ সকলে ফ্যামিলি প্ল্যানিংৰ ওপৰত যেটো আপোনালোকে নিজে চয়েস কৰিব পাৰে যে ফ্যামিলি প্ল্যানিং কিছুমান অন্তৰা বেজি ল'ব পাৰে কিছুমানে আইইউচিডি ল'ব পাৰে কিছুমানে অৰেল পিল মানে কি কৰিব পাৰে খাব পাৰে ইত্যাদি বস্তুবিলাক আমি ভালকৈ আজি আমাৰ সেই মিটিংখনত বুজাই দিয়াৰ উপৰিও আমাৰ আজি লালমাটি আয়ুষ্মান আৰোগ্য মন্দিৰৰ টিমে সিপিএসসি টিমে তেখেতসকলক স্ক্ৰিনিং কৰিলো আমি সকলোৱে মিলি যে আমি একচুয়ালি প্ৰেগনেন্ট ওমেন সকলক অধিক এইটো ক্ষেত্ৰত যেটো আমাৰ আজিৰ যেটো আমাৰ প্ৰগ্ৰাম আছিল যিসকল আমাৰ মহিলা আহিছিল সেই সকলক আমি ভালকৈ স্ক্ৰিনিং কৰিলো কাৰণ যিসকলৰ বয়স 30ৰ ওপৰত সেই সকলৰ আমি সাধাৰণতে এনসিডি স্ক্ৰিনিংত কৰিব লগা হল আৰু যিসকল বাচ্চা আছিল সেই সকলক আমি কেঁচুৱাসকলক বাচ্চাসকলক মানে নিউনেটাল এণ্ড ইনফেন্ট হেলথ যেটো সাৰ্ভিস সেই ক্যাটাগৰীতে ধৰি পেলাই আমি তেখেতসকলক সেৱা আগবঢ়ালো আৰু যিসকল আমাৰ বয়োজ্যেষ্ঠ নাগৰিক আছিল সেই সকলক আমি এল্ডাৰলি কেয়াৰৰ ওপৰত আমি এল্ডাৰলি কেয়াৰ যেটো আমাৰ সেই বিষয়ে আমি হেতু কেয়াৰৰ ওপৰত আমি তেখেতসকলক আমি যেটো 12 পেকেজ হেতু পেকেজৰ ভিতৰত সোমাই পেলাই আমি তেখেতসকলক আমি স্ক্ৰিনিং কৰিলো আৰু মানে যিসকলে একচুয়ালি আমাৰ এটো হেলথ যেটো কেম্প আছিল বা স্ক্ৰিনিং কেম্প কৰিলো আমি সেই কেম্পত আমাৰ যিসকল মানুহ সকলোকে আমি চিকিৎসা সেৱা মানে ভালকৈ প্ৰদান কৰাৰ উপৰিও আমি এটা কি কৰিছিলো ৰাতিপুৱাৰ ভাগতে ভিএছএনসি মেম্বাৰ সকলক আমি জনাইছিলো আৰু আশাবাদী সকলক আমি জনাইছিলো হোৱাটসএপ যোগে আমাৰ হোৱাটসএপ গ্ৰুপ আছে সেই তাৰ যোগেদি আমি জনাইছিলো ৰাতিপুৱা আপোনালোকে সোনকালে আহি যাওক 7:30 বজাত আহি যাওক তেখেতে যেটো আমাৰ ব্যায়ামৰ যেটো এক্সাৰসাইজৰ যেটো ইম্পৰ্টেন্ট পাৰ্ট সেইখিনি